তীৰ্থনগৰী হাজোত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাত উখল মাখল পৰিৱেশ। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক তীৰ্থভূমি হাজোত আজি মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত হৈছে। পুৱামক্কা দৰগাহ শ্বৰীফৰ নামনিৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰৰ প্ৰাংগণৰ ডমুঠাগুৰিলৈ উলিওৱা হৈছে 12 ৰহণীয়া সমন্বয় শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ উদ্বোধন কৰে হাজোৰ পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম আলহাজ সৈয়দ ফৰিদ আলীয়ে। 12 ৰহণীয়া সমন্বয় শোভাযাত্ৰাত কামৰূপ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক সমীৰণ ফুকন, অভিনেতা অৰুণ হাজৰিকা, কণ্ঠশিল্পী ফ্ৰিকু কাশ্যপ, দীপান্বিতা ডেকা, জনপ্ৰিয় অভিনেতা নয়ন নীলিম, অভিনেত্ৰী নাজ শ্বেখ, প্ৰিয়ম পল্লৱীকে ধৰি আছু নেতাই অংশগ্ৰহণ কৰে। হাজোৰ মূল পথেৰে উলিওৱা সমন্বয় শোভাযাত্ৰাৰ বৰ্ণিল নান্দনিক দৃশ্যই পথৰ দুয়োকাষে ৰৈ থকা অগণন লোকক মোহিত কৰা পৰিলক্ষিত হৈছে। 12 ৰহণীয়া কৃষ্টি সংস্কৃতিৰ চানেকিৰে প্ৰতিফলিত কৰি উলিওৱা সমন্বয় শোভাযাত্ৰাই তীৰ্থনগৰী হাজোৰ চৌপাশে মুখৰিত কৰি তোলে। সমন্বয় যাত্ৰা, এই সমন্বয় শোভাযাত্ৰাই এটা শক্তিশালী বাৰ্তা। সেই শক্তিশালী বাৰ্তাটো হ'ল যে অসমত আমি বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে আগবাঢ়ি যাম। আৰু ইয়াত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই। অসমত কোনো মৌলবাদীৰ স্থান নাই। অসমত কেৱল খিলঞ্জীয়া মানুহৰ স্থান আছে। আৰু এই শক্তিশালী বাৰ্তা লৈ এই সমন্বয় যাত্ৰা হাজোৰ পৰা সমগ্ৰ অসমলৈ বিয়পাই দিয়া হৈছে। আৰু জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিবলৈ হ'লে আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে আগবাঢ়ি যাম। এইটোৱে আমাৰ শক্তি। হাজো আঞ্চলিক ছাত্ৰ সন্থাই হাজো ৰাইজৰ সহযোগত মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰাৰ আয়োজন কৰি আহিছে। এটি মহান উদ্দেশ্য বুকুত বান্ধি লৈ আমাৰ মুখ্য উদ্দেশ্য এটাই যে আমি হাজোৰ পৰা সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষত এটা শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা পঠিয়াব পাৰো নেকি। আৰু আমি ভাবো আমি সেই ক্ষেত্ৰত আমি যথেষ্টখিনি সফল হৈছো। তাৰ ক্ষেত্ৰত আমি হাজোবাসী ৰাইজ তথা সমগ্ৰ অসমবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইবেলি আমি তাৰ ব্যতিক্ৰম নহয়। এইবেলি আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিটো সমন্বয় যিটো আমাৰ শোভাযাত্ৰা হ'ব, সেই শোভাযাত্ৰাত অসমৰ বিভিন্ন জনজাতীয় লোকসকলে নিজ নিজ সংস্কৃতি নিজ নিজ পৰম্পৰাসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব। আমি বিভিন্ন দিশৰ পৰা বিভিন্ন কলা কৌশলীসমূহক আমি নিমন্ত্ৰণ জনাইছো। তেওঁলোক ইতিমধ্যে আহি উপস্থিত হৈছেহি। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অভিভাৱকসকলক আমি নিমন্ত্ৰণ জনাইছো। তেওঁলোকো আহি উপস্থিত হৈছে। অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, নয়ন নীলিম, জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী, জনপ্ৰিয় কণ্ঠশিল্পী ফ্ৰিকু কাশ্যপ, দীপান্বিতা ডেকাকে ধৰি ভাৰতবৰ্ষৰ অনন্য মানৱ ৰূপে খ্যাত যাদৱ পায়েং ডাঙৰীয়াও আহি উপস্থিত হৈছে। তো কিছু সময় আৰু খন্তেক সময়ৰ পাছত আমাৰ এই শোভাযাত্ৰা আমি আৰম্ভণি কৰিম। প্ৰধান যিটো আমাৰ কথা, সেই কথাটো আমি মন কৰিব লাগে যে আমি যিটো এটা মহান উদ্দেশ্য বুকুত বান্ধি লৈ এই ধাৰাবাহিকতাটো আমি বজাই ৰাখি আছো, সেই বস্তুটো যাতে আমাৰ সমগ্ৰ অসমৰ প্ৰত্যেক অসমীয়াই যাতে বুকুত বান্ধি লৈ হৃদয়ংগম কৰি পেলাই আমি অনাগত দিনত যাতে আমি শান্তি সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে যেন আমি বৰ অসমখনক আৰু উন্নতিৰ দিশত আমি লৈ যাব পাৰো, সেয়া আমি চেষ্টা কৰিব লাগে। আৰু আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই সেইটো উদ্দেশ্যৰে আমি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।